চাগে আপোনালোকে বহুতে শুনিছে বা আপোনালোকে কৈছে যে চাইনা মানুহসকল বহুত চোকা, তেওঁলোকৰ কাণ্ট্ৰিখন বহুত ডেভেলপ বা তেওঁলোকৰ দেশখন। কিন্তু আপোনালোকে জানেনে এটা সময়ত চাইনাই আমাৰ ভাৰতৰ সহায় লৈছিলে, আৰু সেই মানুহজন যোনে সহায় কৰিবলৈ কৈছিলে সেইজনৰ নাম হয় ডক্টৰ দ্বাৰকানাথ কটনিছ। আহক আজি এতিয়াও এইটো ভিডিঅ' ডিছকাছ কৰোঁ। প্ৰিয় বন্ধুসকল, আজি আমি আলোচনা কৰিম এজন ভাৰতীয় চিকিৎসকৰ কাহিনী, যিয়ে নিজৰ জীৱনক মানৱতাৰ সেৱাত উৎসৰ্গা কৰিছিল। তেওঁৰ নাম ডক্টৰ দ্বাৰকানাথ কটনিছ। 1910 চনত 10 অক্টোবৰ মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাত তেওঁ জন্ম হৈছিল। সৰুৰে পৰাই তেওঁ চিকিৎসক হ'বলৈ সংকল্প কৰিছিল। চিকিৎসকৰ অধ্যয়ন কৰি তেওঁ চিকিৎসকৰ ডিগ্ৰী লাভ কৰিলে। 1937 আৰু 38 চনৰ সময়ত চীন জাপানৰ যুদ্ধ আৰম্ভ হৈছিল। চীনৰ হাজাৰ লোক আহত হৈ পৰিছিল, কিন্তু চিকিৎসকৰ অভাৱ তীব্ৰ আছিল। এই সময়ত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে 5জন চিকিৎসকক চীনলৈ চিকিৎসাৰ সহায়ৰ বাবে প্ৰেৰণা কৰিছিল। এই দলৰ এজন আছিল ডক্টৰ দ্বাৰকানাথ কটনিছ। চীনলৈ গৈ তেওঁ নিজ জীৱন সম্পূৰ্ণৰূপে মানৱ সেৱাত নিবেদন কৰিলে। ইণ্ডিয়াত থকা সৈন্য চিকিৎসালয়ত তেওঁ তীব্ৰভাৱে কাম কৰিছিল। দিন ৰাতি ভেদাভেদ নকৰি আহত সৈন্য ৰোগী আৰু সাধাৰণ লোকক চিকিৎসা দিছিল। তেওঁ নিজৰ ব্যক্তিগত জীৱনৰো নতুন পথ আৰম্ভ কৰিছিল। চীনা নাৰী চেন ইয়ানাক বিবাহ কৰে আৰু এজন পুত্ৰ জন্ম হয়, কিন্তু ভাগ্য কাহানিও ক্ষমাহীন নহয়। অধিক পৰিশ্ৰমৰ, স্বাস্থ্যৰে অৱহেলা আৰু যুদ্ধকালীন কঠিন জীৱনৰ ফলত ডক্টৰ কটনিছ জীয়াই থাকিব পৰা নাছিল। 1942 চনৰ 9 ডিচেম্বৰত মাত্ৰ 33 বছৰত তেওঁ দেহবহন ঘটে। তেওঁৰ স্মৃতি ৰক্ষাৰ বাবে বহু প্ৰতিমূৰ্তি আৰু চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হৈছে। ডক্টৰ দ্বাৰকানাথ কটনিছ আমাৰ জীৱনৰ বাবে মহান প্ৰেৰণা। তেওঁ দেখুৱাই গৈছিল চিকিৎসা কেৱল পেছাৰ নহয়, ই এক ধৰ্ম, এক সেৱা। যেতিয়া আমি অন্যৰ বাবে নিষ্ঠাৰভাৱে জীৱন দিওঁ, তেতিয়াহে আমাৰ নাম ইতিহাসত চিৰকালৰ বাবে শুৱনি কৰা হয়। আজি যেতিয়া আপুনি চাইনা যায়, বহুতো জেগাত আপুনি তেওঁৰ প্ৰতিমূৰ্তি দেখা পাব, আৰু সেই প্ৰতিমূৰ্তিত চীনৰ লোকসকলে মূৰ দুৱাই সেৱা কৰে। সেয়াই হৈছে আমাৰ ভাৰতৰ বাবে বহুতো গৌৰৱ। যদি চাই ভাল পালে ভিডিঅ'টি, তেনেহ'লে প্লিজ ফ'ল', লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।